মই যেতিয়া নিজানত বহো তুমি তেতিয়া চুপি কান্দা মই যেতিয়া কবিতা লিখো তুমি তেতিয়া অভিমান কৰা যেতিয়া অভিমান কৰে ব্লগ ভিডিঅ'বোৰ বনাই ভাল লাগে ভিডিঅ'বোৰত কাম কৰি ভাল লাগে আৰু আজি এটা ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত ট্ৰেজেডিত ভিডিঅ' বনাম আৰু যেহেতু আমাৰ আজি এইটো 1 hour later আমাৰ ফাৰ্ষ্ট ব্লগ আৰু আপোনালোকে ছাপোৰ্ট কৰিব যথেষ্ট মৰম কৰিছে আৰু আজি যেহেতু জানক থবলৈ আহিছোঁ তাহলে আমাৰ জান হয় মাই ৱাইফ আৰু বেটাক আৰু তাইক মানে ৰাতিপুৱা টাইমটো থবলৈ আহিবলগীয়া হয় থৈ মেলি এতিয়া দিনটো মানে 8:30 পৰা 8টালৈকে ন 8টালৈকে একদম পুৰা বিজি ইয়াতে গাড়ীতে লেটকি হৈ থাকিবলগীয়া হয় যি কি নহওক আমি আমাৰ দিনটো লাইফষ্টাইল কেনেকুৱা আমি কি কৰি আছোঁ কেনেকৈ চলাই আছোঁ দুখ কষ্টৰ মাজৰে জীৱন মানুহৰ জীৱনৰ অন্তৰালত আৰু এটা জীৱন কাহিনী সোমাই থাকে তো তেনেকৈ আমাৰ জীৱনটো আমি এটা কাহিনীলৈ চলাই গৈ আছোঁ আৰু আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পাব আৰু মোৰ নাম হৈছে পুলিন চুতীয়া ইফালে মোৰ ৱাইফৰ নামটো কৈ দিয়া তুমি নাম নাই কিয় কোৱা জান বুলি মতা কাৰণে মোৰ ফাৰ্ষ্ট টাইম কষ্ট হৈছিলে মানে কি ঘৰত অকণমান লাজ লাগে কাকো জান বুলি নমতা যে লাহে লাহে মাতি মানে এটা অভ্যাসত পৰিণতি হৈ গ'ল আৰু যি কি নহওক আমাৰ ভিডিঅ'বোৰ আপোনালোকে ক'ৰ পৰা চাই কমেণ্ট কৰি জনাব এনেকৈ ফাৰ্ষ্ট ইন্ট্ৰডাকশ্যন ভিডিঅ'টো দি দিছোঁ আৰু নেক্সট লেভেল ভিডিঅ' আহি আছে আৰু জানেও যিহেতু কামত যাব 8 hours later আপোনালোকে ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু আমাৰ যিহেতু এইটো ফাৰ্ষ্ট ব্লগ বুলি ক'ব পাৰি এতিয়া আৰু আপোনালোকে যথেষ্টখিনি মৰম দিছে আগৰ ভিডিঅ'কেইটা মোৰ ব্লগ ভিডিঅ' নাছিলে তো আশা কৰোঁ আপোনালোকে এই ব্লগ ভিডিঅ'কেইটাও চাব বুলি আশা কৰিছোঁ আৰু মোৰ যথেষ্টখিনি মৰম দিব বুলি আশা কৰিছোঁ আৰু যিহেতু যাবলৈ ওলাইছোঁ এতিয়া মই বৰ্তমান জানক আনিবলৈ আৰু যিহেতু আমাৰ বসন্তী লৈ আহিছোঁ ফাইনেলি যিহেতু জানক নিবলৈ আহি পাই গ'লোহি আৰু খাই আছে আমাৰ জান আৰু পাতফুল লৰি আছে দেখিছে নাই ইমান ধুনীয়াকৈ লৰি আছে তো এনেকুৱাই